নমস্কাৰ। আজি আমি আহি আছোঁ চন্দ্ৰপুৰলৈ আৰু চন্দ্ৰপুৰৰ প্ৰদীপ ৰাজবংশী নামৰ এজন ব্যক্তিৰ ঘৰত আজি বিষ্ণু প্ৰতিষ্ঠাৰ পূজা এভাগ আছে। গতিকে চাওঁচোন আজি চন্দ্ৰপুৰত প্ৰদীপ ৰাজবংশীৰ ঘৰতে হওক বা চন্দ্ৰপুৰ অঞ্চলতে হওক, আমি যে কওঁ যে লক্ষী এওঁলোকৰ তাত বাস লৈছে বা বসতি স্থাপন কৰিছে, লক্ষী দেৱীয়ে এওঁলোকৰ ঘৰত বসতি স্থাপন কৰিছে। লক্ষী দেৱীয়েনো ক'ত কেনেকৈ বসতি স্থাপন কৰে, কি কথাৰ কাৰণে লক্ষী দেৱীয়ে বসতি স্থাপন কৰা এটা নিৰ্ভৰযোগ্য কথা হ'ব পাৰে বা আমি ধাৰণা কৰিব পাৰোঁ, তেনেকুৱা এটা বিষয়বস্তু লৈ আজিৰ আধ্যাত্মিক বাৰ্তাভাগ ক'বলৈ ওলাইছোঁ। আৰু গৈ পালেহে গম পাম আচলতে চন্দ্ৰপুৰত য'ত আহিছোঁ, যাৰ ঘৰত আহিছোঁ, বিষ্ণু প্ৰতিষ্ঠা কৰাৰ লগতে লক্ষী দেৱীনো তেওঁলোকৰ ঘৰত আছে নে নাই, বা লক্ষী দেৱী থাকিবলৈ হ'লে কি কাৰণত লক্ষী দেৱীয়ে সেই মানুহ ঘৰত তাত বসতি স্থাপন কৰিব সেই গোটেই বিষয়টোৰ আধ্যাত্মিক বাৰ্তাখিনি লৈ আজিৰ এই আধ্যাত্মিক বাৰ্তাটো আৰম্ভ কৰিব ওলাইছোঁ। গতিকে এতিয়া আমি চন্দ্ৰপুৰলৈকে গৈ আছোঁ। গৈ থাকোঁতে এয়া প্ৰাকৃতিকভাৱে সৌন্দৰ্যশালী মনোমোহা এই অঞ্চলত আমি অভিভূত হৈ পৰিলোঁ। গতিকে এই অঞ্চলটো দেখিয়েই ইয়াতে নৰৈ নোৱাৰিলোঁ। গতিকে এই অঞ্চলটোৰ জৰিয়তে আজিৰ আধ্যাত্মিক বাৰ্তাটো আমি আৰম্ভ কৰিম। গতিকে এতিয়া আমি গৈ থাকোঁ। আমাৰ য'ত পূজাভাগ আছে তালৈকে আমি গৈ তাত বিষ্ণু প্ৰতিষ্ঠাৰ পূজাভাগো কৰিম, লগতে তেওঁলোকৰ ঘৰত লক্ষীদেৱী বসতি স্থাপন কৰিছে নে কৰা নাই সেইটোও গম পাম। আৰু যদি আপোনালোকৰ ঘৰতো লক্ষীদেৱী বসতি স্থাপন কৰিছে নে কৰা নাই জানিবলৈ হ'লে এইখিনি কথা জনাৰ পিছত আপোনালোকেও গম পাব। গতিকে আহক আমি প্ৰদীপ ৰাজবংশীৰ ঘৰলৈকে যাওঁ। ওম লক্ষ্মীৰ বসতি পুষ্পেষু লক্ষ্মীৰ বসতি পুষ্কৰে লক্ষ্মীৰ বসতি সদা বসতে সৈন্যনস্তে সদা নস্তে অক্ষতমস্তে পুণ্যং শান্তি পুষ্টি পূজাশ্ৰমে যদ্যৎ স্বয়ং লোকে তদাত্তমং সদা মম। আমি আজি আহি চন্দ্ৰপুৰৰ প্ৰদীপ ৰাজবংশীদাৰ ঘৰ আহি পালোঁ। আজি তেখেতৰ ঘৰত দেৱগৃহ প্ৰতিষ্ঠাৰ নিমিত্তে এভাগ বিষ্ণু প্ৰতিষ্ঠাৰ উদ্দেশ্যত পূজা এভাগ আয়োজন কৰিছিলে আৰু সেই তেওঁৰ ঘৰতে আহি আজি সাতম পুৰুষীয়া এটা ভাতৃ ঘৰ দেখিলোঁ, ভঁৰাল ঘৰ দেখিলোঁ। এই ভঁৰাল ঘৰটো দেখিলোঁ। এতিয়া কথা হ'ল, মন্ত্ৰটোৰ উদ্দেশ্য হৈছে কি, লক্ষ্মীৰ বসতি পুষ্পেষু লক্ষ্মীৰ বসতি পুষ্কৰে লক্ষ্মীৰ বসতি সদা গোষ্ঠে সৈন্যনস্তে সদা মস্তে। অৰ্থাৎ লক্ষ্মী কাৰ ঘৰত থাকিব, যাৰ ঘৰত ফুলনি আছে, যাৰ ঘৰত পুখুৰী আছে আৰু যাৰ ঘৰত এনেকৈ গোহালি আছে, অৰ্থাৎ ভঁৰাল ঘৰ আছে, ধানৰ ভঁৰাল আছে, তেওঁলোকৰ ঘৰতেই লক্ষী থাকে। গতিকে আজি মই যিঘৰ মানুহৰ ঘৰত এই বিষ্ণু প্ৰতিষ্ঠা পূজা কৰ্মৰ নিমিত্তে আহিছিলোঁ, তেওঁলোকৰ ঘৰত বহু বছৰৰ মূৰত এটা ভঁৰাল ঘৰ দেখিলোঁ। ভঁৰাল ঘৰটো দেখি নিজৰে খুব আনন্দ লাগি গ'ল আৰু এওঁলোকৰ ঘৰত নিশ্চিতভাৱে লক্ষীয়ে বসবাস কৰক, কাৰণ ইতিমধ্যে সন্মুখত তেওঁলোকৰ ফুলনিও আছে আৰু এই ফুলনিৰ পিছতে তেওঁলোকৰ ঘৰত এয়া গোহালি দেখিলোঁ, গোহালিও আছে, ভঁৰাল ঘৰো আছে, গোহালি পিছফালে তেওঁলোকৰ গোহালিও আছে, গৰুও আছে। গতিকে গোটেইখিনি এখন ঘৰত থাকিব, লক্ষী বসবাস কৰিবলৈ যি বস্তুৰ প্ৰয়োজন সেই গোটেইখিনি বস্তু এওঁলোকৰ ঘৰত আছে। গতিকে আজিৰ মন্ত্ৰটোৰ জৰিয়তে বা আজিৰ আধ্যাত্মিক বাৰ্তাটোৰ জৰিয়তে এইটোৱে ক'ব খুজিলোঁ বা এইটোৱে বাৰ্তা দিলোঁ যে যাৰ ঘৰত ফুল থাকে, যাৰ ঘৰত পুখুৰী থাকে, যাৰ ঘৰত ভঁৰাল ঘৰ থাকে, যাৰ ঘৰত গোহালি থাকে আৰু তাতেই লক্ষী বসবাস কৰে। গতিকে আজিৰ এই চন্দ্ৰপুৰৰ পৰা এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক নমস্কাৰ জনাইছোঁ আৰু আজিৰ এই ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ। নমস্কাৰ।